অহাকালি যিহেতু ৰবিবাৰ জেঠীহঁতৰ দাদাই মোক ফোন কৰিছিলে অহাকালি তই ওলাই থাকিবি ইভিনিং মই গুৱাহাটীৰ পৰা যাওঁতে তোক লৈ যাম আকৌ বায়ো কৈছিলে যে তই দাদাৰ লগত যেনেকৈ নহওক আহিবি বহুত দিন হ'ল অহা নাই তই আহিবি বাও যাব মানে হাজবেণ্ডৰ ঘৰৰ পৰা জেঠীহঁতৰ ঘৰত যাব চ' লগ হ'ব পাৰিম সেইকাৰণে মাতিছিলে যেনে তেনে মাতিছিলে ময়ো বহুত দিন হ'ল জেঠীহঁতৰ ঘৰত যোৱা নাই মোৰো যাবলৈ বহুত মন আছিলে কিন্তু মই পাহৰি গ'লোঁ যে মোৰ অহাকালি ৰবিবাৰে এটা ফটোশ্বুট আছে সেইকাৰণে মই যাবলগীয়া মানুহজনীও ৰৈ দিলোঁ মই পাহৰিছিলোঁ ফটোশ্বুটটোৰ কাৰণে পিছত আকৌ কেতিয়াবা যাম বাট মোৰ বেয়া লাগিছে যাবলৈ নাপায় সিহঁতৰো বেয়া লাগিছে মই যাম বুলি ভাবিছিল যিহেতু বহুত দিন হ'ল যোৱা নাই আমি যিহেতু মই চিপাঝাৰতে থাকোঁ সেইকাৰণে সি ভাবিছিলে মানে মোক চিপাঝাৰৰ পৰা বাহিৰে বাহিৰে লৈ যাব কিন্তু মই আকৌ নোযোৱা হোৱাত সি আকৌ মোক ঘৰলৈকে থ'ব আহিছে আৰু যিহেতু সি টংলালৈকে যাব লাগিব বহুতখিনি দেৰি হৈছে সি সোনকালে গ'লগৈ আৰু গৈ পাই উঠি আকৌ এয়া জেঠীহঁতৰ লগত ভিডিঅ' কল এয়া চন্দ্ৰমা বা বাপৰে কি দম দিছে মই নোযোৱাত পূবালী বাহঁতো আহিছে দেখাই নাই বহুত দিন হ'ল তোৰ নাহিলি দেখাই নাই বহুত দিন লগে পোৱা নাই কালি পিছে শ্বুটিঙৰ পিছত কালি হাই দিয়া ভালকে মাহীয়ে দেখাই নাপালা তোমাক